নমস্কাৰ। অসমত এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে কেতিয়াও চৰকাৰলৈ ভয় কৰা নাছিল। জনতাৰ বিপক্ষে চৰকাৰে কৰা কামৰ বিৰোধিতা কৰিবলৈ সাহস থকা ব্যক্তিগৰাকী আছিল জুবিন গাৰ্গ। আৰু অসমৰ প্ৰাণৰো প্ৰাণৰ শিল্পী জুবিন গাৰ্গ অসমীয়াৰ অন্তৰত চিৰদিন থাকিব, এই কথা ইতিমধ্যে অসমীয়াই প্ৰমাণ দি থৈছে। জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাথাকিব পাৰে, কিন্তু জুবিন গাৰ্গৰ যি সত্তা, সেই সত্তাই প্ৰতিগৰাকী অসমীয়াক কেনেদৰে উদ্বুদ্ধ কৰে সেয়া নতুনকৈ বুজাব নালাগে। গণেশগুৰিত জুবিন গাৰ্গৰ ফটোখন মোহাৰি পেলাবলৈ চেষ্টা কৰিছিল। জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মোহাৰি পেলাইছিল। কমৰেডছ নেভাৰ ডাই লিখা সেই ফটোখন আঁতৰাই পেলাব বিচাৰিছিল প্ৰশাসনে। কিন্তু গুৰুত্বপূৰ্ণ বিষয় এইটোৱেই যে জুবিন গাৰ্গে গঢ়ি থৈ যোৱা সমাজখনৰ প্ৰতিগৰাকী ব্যক্তি, প্ৰতিগৰাকী যুৱ প্ৰজন্ম আজিও জীয়াই আছে জুবিন গাৰ্গৰ সত্তাটোক আগত লৈ। আৰু এয়াই হৈছে জুবিন গাৰ্গ, যিগৰাকীয়ে শত সহস্ৰজনৰ সৃষ্টি কৰি থৈ গ'ল সাহসেৰে মাত মাতিব পৰাকৈ। আৰু সেই জুবিন গাৰ্গৰ ফটোখন মোহাৰাৰ পিছত কেনেদৰে গণেশগুৰিত আকৌ এবাৰ জুবিন গাৰ্গৰ সেই প্ৰতিচ্ছবি অংকন কৰা হ'ল, সকলোৱে মায়াবিনী গালে, কেনেদৰে আকৌ এবাৰ চৰকাৰ প্ৰশাসনক কেৰেপ নকৰাকৈ ছবিখন মাৰ্চেল বৰুৱাই আঁকিলে, সেয়াও সকলোৱে দেখিলে। আৰু এয়াই হৈছে জুবিন গাৰ্গে গঢ়ি যোৱা অসমখন। যিগৰাকী ব্যক্তিয়ে অসম আৰু অসমীয়াৰ বাবে বলিউড এৰি থৈ আহিছিল, যিগৰাকী ব্যক্তিয়ে অসমক ভাল পোৱাৰ বাবে, অসমীয়াক ভাল পোৱাৰ বাবে, অসমৰ বাবে প্ৰতিটো মুহূৰ্তত অসমৰে চিন্তা কৰিছিল, সেই তেনেকুৱা এগৰাকী ব্যক্তিক প্ৰথমতে ছিংগাপুৰত নি আমাৰ মাজৰ পৰা আঁতৰাই নিলে। তেনেকুৱা এগৰাকী ব্যক্তিৰ সত্তাটোক আমাৰ মাজৰ পৰা কাঢ়ি লৈ যাম বুলি যদি কোনোবাই ভাবিছে, তেনেহলে ভুল ভাবিছে। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন মোহাৰিব পাৰিব, নিশাৰ আন্ধাৰত মোহাৰিব পাৰিব, কিন্তু পুৱা আকৌ আঁকিব অসমৰ প্ৰজন্মৰ পিছত প্ৰজন্মই, জুবিন গাৰ্গক ভাল পোৱা প্ৰজন্মই সেয়া আকৌ আঁকিব। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিখন ভয় ভাবুকি দি নাআঁকিবলৈ আপোনালোকে ক'ব পাৰে, কিন্তু অসমীয়াৰ অন্তৰৰ পৰা জুবিন গাৰ্গক কেতিয়াও মোহাৰিব নোৱাৰে। জাপানৰ প্ৰধানমন্ত্ৰী আহক বা আমেৰিকাৰ ৰাষ্ট্ৰপতি আহক, জুবিন গাৰ্গ জুবিন গাৰ্গেই। জুবিন গাৰ্গৰ ফটো, জুবিন গাৰ্গৰ সত্তা অসমীয়াৰ অন্তৰত চিৰদিন থাকিব। আৰু যদি কোনোবাই মোহাৰিম বুলি ভাবে, তেনেহলে এয়া ভুল ভাবিছে। জুবিন গাৰ্গেই হৈছে সেইগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে শিশুৰ পৰা বৃদ্ধলৈকে সকলোকে একত্ৰিত কৰিব পাৰিছে। অসমখনৰ প্ৰতিটো প্ৰজন্মক কেনেদৰে সেই একতাৰ এনাজৰী ডালেৰে বান্ধ খুৱাব পাৰিছে, সেয়া জুবিন গাৰ্গে দেখুৱাই দিলে। জুবিন গাৰ্গৰ সত্তাক লৈ, জুবিন গাৰ্গৰ সত্তাটো এতিয়াও অসমৰ প্ৰতিগৰাকী লোকৰ অন্তৰত আছে। একাংশই ভাবিব পাৰে যে জুবিন গাৰ্গৰ সেই সত্তাটোলৈ একাংশই ভয় খাব পাৰে, কিন্তু জুবিন গাৰ্গে জীয়াই থকাৰ দিনতো, কায়িকভাৱে আমাৰ মাজত থকাৰ দিনতো কেনেদৰে জুবিন গাৰ্গে সাহসেৰে মাত মাতিছিল, আৰু সেই সাহস অসমৰ যুৱ প্ৰজন্মক, সেই সাহস অসমৰ প্ৰতিটো প্ৰজন্মক জুবিন গাৰ্গে দি থৈ গৈছে। কায়িকভাৱে আমাৰ মাজত নাথাকিব পাৰে জুবিন গাৰ্গ, কিন্তু জুবিন গাৰ্গৰ সত্তাটো অসমত অজৰ অমৰ হৈ থাকিব। আৰু প্ৰতিগৰাকী অসমীয়াই সেই জুবিন গাৰ্গৰ সত্তা কঢ়িয়াই লৈ ফুৰিছে, সেইবাবে কেতিয়াও ভয় ভাবুকি দিবলৈ নাহিব। জুবিন গাৰ্গৰ ছবি যদি মোহাৰিম বুলি ভাবিছে, তেনেহলে ভুল ভাবিছে। জাপানৰ প্ৰধানমন্ত্ৰী আহক, আমেৰিকাৰ ৰাষ্ট্ৰপতি আহক, সেয়া আমাৰ ক'বলগীয়া নাই। কিন্তু জুবিন গাৰ্গৰ ফটো মোহাৰিবলৈ, জুবিন গাৰ্গৰ সত্তাক মোহাৰিবলৈ, জুবিন গাৰ্গৰ সৃষ্টিক নাইকিয়া কৰিম বুলি, জুবিন গাৰ্গৰ প্ৰতিচ্ছবিক মোহাৰি অন্য কিবা কৰিম বুলি যদি ভাবিছে, তেনেহলে ভুল ভাবিছে। জুবিন গাৰ্গে গঢ়ি থৈ যোৱা অসমখনৰ যুৱ প্ৰজন্ম আজি আছে। জুবিন গাৰ্গে গঢ়ি থৈ যোৱা অসমখনৰ প্ৰতিগৰাকী অসমীয়া আজি আছে, আৰু প্ৰতিগৰাকী অসমীয়াই কাৰোলৈকে ভয় নকৰে। গতিকে এনেধৰণৰ ভয় ভাবুকি দিবলৈ চেষ্টা নকৰিব। আৰু যদি ভয় ভাবুকি দিম বুলি ভাবিছে, তেনেহলে জুবিন গাৰ্গৰ সত্তা জীয়াই থকা এই অসমত নিদিব। সকলোৱে স্পষ্টভাৱে কৈছে যে প্ৰাণৰ শিল্পীগৰাকীৰ সত্তাক সদায় জীয়াই ৰখাটো সকলোৰে দায়িত্ব। আৰু সেই দায়িত্ব পালন কৰাত অসমীয়াই কেতিয়াও কৃপণালি নকৰে। গণেশগুৰিত আকৌ এবাৰ প্ৰমাণ কৰি দিলে। গতিকে এইবাৰো যদি তেনেকুৱা কৰিম বুলি ভাবিছে, কাৰোবাক যদি জেলত ভৰাম বুলি ভাবিছে, তেনেহলে ভুল ভাবিছে। এনেকুৱা কাম অসমীয়া থাকোঁতে, এনেকুৱা কাম জুবিন গাৰ্গৰ দেশত কোনেও যাতে নকৰে, সেয়াই আমি বিচাৰিম। কিয়নো জুবিন গাৰ্গৰ দেশৰ প্ৰতিনিধি আপোনালোকো। গতিকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰাৰ পিছত সেয়া মোহাৰিম বুলি ভবা, জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অঁকাৰ ক্ষেত্ৰত যদি ভাবুকি প্ৰদান কৰা, এনেবোৰ কথা নকৰিব। অসমীয়া হিচাপে এনেবোৰ কাম নকৰিব। অত্যন্ত দুৰ্ভাগ্যজনক। গৰিমা শইকীয়া গাৰ্গ, পামী বৰঠাকুৰে এই সন্দৰ্ভত সজোৰে মাত মাতিছিল,
আৰু একেটা সময়তে অসমৰ প্ৰতিগৰাকী লোকে এই ক্ষেত্ৰত মাত মাতিলে, যুৱ প্ৰজন্ম ওলাই আহিল আৰু সকলোৱে এটাই কথা ক'বলৈ বাধ্য হ'ল যে আমাৰ প্ৰাণৰ সত্তা জুবিন গাৰ্গৰ গাত তিলমানো আঘাত কেতিয়াও লাগিবলৈ আমি নিদো। আমি থকা অৱস্থাত এনেদৰে সকলোৱে ক'বলৈ বাধ্য হ'ল। সকলোৱে প্ৰাণৰ শিল্পীগৰাকীৰ সত্তাক জীয়াই ৰাখিবলৈ কেনেদৰে চেষ্টা কৰিছে, কেনেদৰে সদায় জীয়াই ৰাখিবলৈ পণ লৈছে সেয়া ভালদৰে চাইছে, দেখিছে। আৰু তাৰ পিছত জুবিন গাৰ্গৰ সত্তাক নাইকিয়া কৰিম বুলি যদি ভাবিছে তেনেহ'লে ভুল ভাবিছে, তেনেহ'লে আপোনালোকে মূৰ্খৰ স্বৰ্গত বাস কৰিছে আৰু তেনেকুৱা কাম নকৰিব বুলি আমি বিশ্বাসী। গতিকে অসমৰ যুৱ প্ৰজন্মক, অসমীয়াক, জুবিন গাৰ্গৰ দেশৰ অসমীয়াক জোকাই নল'ব।